ফ্ৰেণ্ডছ, মই ইউনিটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া মই আৰু মোৰ বান্ধৱীজনী আজি আছোঁ এতিয়া মঙলদৈ কলেজলৈ। যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিশ্যন অপেন হৈছে আৰু এতিয়া আমাৰ কলেজত এডমিশ্যন আছে, তাকে মোৰ বান্ধৱীজনীৰ ছিষ্টাৰো আমাৰ কলেজতে লগাইছে, যিহেতু মঙলদৈ কলেজ। এয়া আমি কলেজত আছোঁ, এতিয়া যাওঁ আমি অডিটৰিয়াম ৰুমত, যিহেতু এডমিশ্যন তাতে হৈছে। এয়া হৈছে অডিটৰিয়াম, ইয়াতে গাৰ্জেন আৰু ষ্টুডেণ্টবোৰ বহি আছে। যিহেতু ভিডিঅ'টো মই দীঘলকৈ বনোৱা নাই, যিহেতু আমি ছিনিয়ৰ মানুহবিলাকক সহায় কৰিব লগা হৈছে। এইবাৰ ভাগৰ লাগি আমি আহিলোঁ বাহিৰলৈ কিবা খাবলৈ, আৰু দেখিছে নহয় পানীপুৰি, এইটো হৈছে মেইন। কলেজত অহা যোৱা খাবই লাগে তাত। পানীপুৰি কোন কোনে খাই ভাল পায় জনাব দেই। আৰু এতিয়া আমি আহিছোঁ আকৌ কলেজলৈ, যিহেতু ছায়েন্সৰ ৰুমৰ ফালে যোৱা হোৱা নাই। ছায়েন্সৰ যোনফালে এডমিশ্যন হৈছে, এতিয়া আমি আছোঁ তাতে ছায়েন্সৰ এডমিশ্যন হোৱা জেগাত। আৰ্টছ আৰু ছায়েন্স বেলেগ বেলেগ, যিহেতু নতুন ষ্টুডেণ্টবোৰক সহায় কৰিব লগা হৈছে, সেইবাবে ভিডিঅ'বোৰ ভালকৈ বনাব পৰা নাই। এতিয়া 3 বাজি গ'ল, আমি কিবা খাবলৈ আহিলোঁ আৰু কিবা অকণমান খাই আমি ধৰিলোঁ আকৌ আইচক্ৰীম খাই আমি ঘৰলৈ গুচি যাম বুলি ওলাই আহিলোঁ। তাৰপিছত দেখিলোঁ যে গাড়ীখন অন্তৰত আছে, গাড়ীখন আনিব নিম আৰু ইফালে 4 বাজি গ'ল, সেইকাৰণে আমি দুজনী আহিলোঁ আৰু ছিষ্টাৰজনী ৰৈ গ'ল তাতে, যিহেতু তাই এডমিশ্যন হোৱা নাই, এডমিশ্যন হ'ব। ইয়াত দেখিছেনে বোকা, অলপ বৰষুণ দিলেই বোকা হয়েই। আৰু ইফালে আহি আছোঁ মই খোজকাঢ়ি, মোৰ বান্ধৱীজন ঘৰলৈ গুচি গ'ল। এইফালে আহিব মানা কৰিলোঁ যিহেতু বোকা। আজিলৈ ইমানতে সামৰিছোঁ।